A king should never leave his kingdom. তাত কোনো ৰজা নাই লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মোৰ চা মই অসমত যদি মই মৰো এসপ্তাহ বন্ধ হৈ যাব I live like that এতিয়া তোমাৰ যন্ত্ৰ বনাই দিছিলে এইটো তাৰ পৰা ওলাইছো এতিয়া I'm not a machine. It's not pattai nidiyo. You have never seen what I faced. Moi jodi face korisu, kono dekha nai edu. It's like I'm just going on and on and on and on. Hagor majo jete jahaz khon ei diye. Captain to ki kore? He just goes on. But kune tomak bad dekhoise. Mane kuno nai dekhoa nijor pa loisa. নে কোনোবা মানুহ তোমাৰ লগত আছে যালে তুমি চালে বাটটো বিচাৰি পোৱা বা তোমাৰ ওচৰত আহি বহে হি তোমাৰ হাতত ধৰে মই আছো বুলি কয় তেনে জীৱনত সেই ধৰণৰ তোমাৰ আশ্ৰয় আছে নে তুমি নিজে নিজৰ আশ্ৰয় I'm a self-made guy. তোমাৰ কোনো আশ্ৰয় নাই Nothing. কিয় I don't have home also. পাঁচটা ঘৰ আছে এটো আশ্ৰয় নহয় ন এটো ঘৰ মই ষ্টুডিওত হৈ থাকো আশ্ৰয় বুলি কয় যাক কয় জলে ইউ হ্যাভ টু কাম ব্যাক টু I don't need. Almost all people are alone. I want you even you are alone. I'm also alone but I'm strong. I want to live like Alexander. Man bisa. Heart time mo body to solai. Kan pumping hoye ase na yaar. Ekto na hoy. Blood. No. Etu bondho hoye gele mo mori jam. From your childhood it's there, the emotion that you love someone, you want to stay with someone. Tell me about that Jubin, that emotional Jubin. Tell me. Ki lage? মই জাস্ট জানিব বিচাৰো মোক একো নালাগে মই লাখ লাখ মানুহৰ লগত থাকো so I will stay with them. I'm a performer. I need to perform and die. My emotions are very different. Tell মানুহে জানিব বিচাৰিব তুমি এদিন নোৱাৰিবা যে you die empty তোমাৰ যিমান গুডনেস আছে যিমান ভাল বস্তু আছে কিন্তু তুমি দি যোৱা মই দিয়ে আছো আমি কি বিচাৰো মানে মানুহৰ কথাটো কৈছো I am representing those people who love you তেওঁলোকে বিচাৰে তোমাৰ হেলথৰ বা কেয়াৰ তেওঁলোকে যিটো তোমাৰ ডিভাইন ভয়েস আছে মই শব্দটো ওয়াৰ্ডটো ইউজ কৰিছো ডিভাইন এই ডিভিনিটিটো হে ভয়েসটো তোমাৰ একে থাকক তুমি আৰু দিয়া তুমি আৰু কাম কৰা তুমি বহুত দীঘলীয়া সুস্থ জীৱন জীয়াই থাকা তুমি আৰু মানুহৰ কাৰণে কাম কৰা তুমি আৰু পৰলে যোৱা তুমি কাক নিজৰ ওয়েভলেংথৰ কোনো মানুহ তুমি লগ পোৱা নাই তোমাৰ যিটো লেভেল অফ থিংকিং very less মই কৈছো না মোৰ কোনো ম্যাপ নাই অকল জাহাজখন আছে মই আশা কৰিছো তোমাৰ মানে এটা আৰু গ্ৰেটাৰ জাৰ্নি তোমাৰ আগত আৰু আছে নতুন জাৰ্নি গ্ৰেটাৰ জাৰ্নি টাৰ্নিঙৰ পিছফালে কি আছে কোনো ক'ব নোৱাৰে মই আশা কৰিম যে সেই জাৰ্নিটো তোমাৰ I'll play with the waves. কি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি মই সাগৰখন চুই থাকো লাগে কাৰণ সি নেদেখে I'm blind. লাষ্টত সি সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ so it'll be a different film. মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছো ডেফিনেটলি সাম অলপ বুঢ়া হৈছো বাৰু তুমি নিজক মই দেখিলো তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা তুমি নদী নহয় জুৰি নহয় একো নহয় তুমি নিজকে ক'বাত ৰিলেট কৰা সাগৰৰ লগত মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে বস হয় ব্ৰহ্মপুত্ৰ nothing সাগৰ কিয় নহয় সাগৰত কাম নাই
That's the only male river. সেইটো নহয় সেইটো তুমি এনে কৈছা কিন্তু সাগৰত একো কাম নাই সাগৰত গৈ থাকিলে হ'ল আৰু It's a dead end. এটা ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া I'm just swimming. Swimming? নে তুমি জাহাজ এখন চলাই আছা I'm swimming. জাহাজখন পোৱা নাই ন এতিয়ালৈকে তাৰমানে আগত জাহাজখন থাকিবও পাৰে ক'বাত আছে Let's see. মই সেইটোৱে আশা কৰিম তুমি জাহাজখন পোৱা য'ত তুমি নিজে চলাই নিব পাৰিবা জেনি যায় মই আমি কোনেও ক'ব নোৱাৰোঁ তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱায় এন্ধাৰত সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱায় আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে মানুহে এইবোৰ বুজি নাপায় ইমান মানুহক বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ তুমি বুজি পোৱা নাই তুমি বুজি পোৱা মই তোমাক কৈ আছোঁ যিসকলে বুজিব বুজিব I'm just swimming. It's nothing. I love to swim. কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত I do whatever I like. নকৰোঁ তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা machine man come on তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ people মানে কৰিছে তোমাক they made me machine I was not like that কিয় কেনে সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটা আহে চাম য'ত যেতিয়া মৰে লগত 3টা মানুহ থাকে অলৱেজ বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মান থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই সেইকেইটা নেৰে বাকীবোৰ কোনো নাই চব পলাই যায় তাৰপিছত মিত্তল So he মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ বোলে কি কাম আছে সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সেই বহুত জেগাত লৈ গৈছে মোক বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোল ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমা কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ 2টা বজাত আহি একদম ৰেডি
3টা বজাত মই তাক ক'লো বোলো বল গাড়ীত উঠ তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিছে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয় তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দ্যাটছ এ এগ্ৰিমেণ্ট আজিলৈকে হোৱা নাই আই এম লাইক দ্যাট তো দ্যাটছ এ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি আহিছিলে যে লাইভত তাক কৈছোঁ তই যে আজি নিজৰ বাক্যটো সলালি তই যে ক'লি যে জুবিন গাৰ্গক মতাটো মোৰ ভুল হৈছিল নেকি দুদিনমান আগতে তোৰ সেই একেখন মুখেৰে তই কোৱা নাছিলে নেকি যে জুবিন গাৰ্গক মই মতা নাছিলোঁ বুলি তইতো কৈছিলে জুবিন গাৰ্গে নিজে যাচি আহিছিলে নিজে যাব বিচাৰিছিলে তই আজি যে ক'ৰবাত বহি চোৰৰ নিচিনা পলাই যে আছ অসমৰ ৰাইজৰ ৰোষত পৰিবি বুলি তই পলাই আছ তোক কৈছোঁ শ্যামকানু মহন্ত বোলা এই একচুৱেলি পগলা কুকুৰ দেই পগলা কুকুৰবিলাক একচুৱেলি কি হয় হেৰি হয় মানে প্ৰভু ভক্ত হয়তো এই পগলা কুকুৰবিলাকে নিজৰ মালিকক কামোৰে তো শ্যামকানুৰ মালিক আছিল জুবিন দা কাৰণ জুবিন দা নহ'লেতো শ্যামকানু নচলিলেহেঁতেন তাৰ দোকানখন নচলে গতিকে ই যে আজি কৈ আছে জুবিন দাক মাতি নিয়াটো মোৰ অপৰাধ হৈছে নেকি 100% অপৰাধ হৈছে মানুহ এজনক মাতি নি তই চাব নোৱাৰাটো 100% অপৰাধ হৈছে তই আজি কিয় তোৰ বাক্য সলনি কৰিলি তই দুদিনমান আগত কৈছিলি যে জুবিন দাক মই মাতা নাছিলোঁ নিজে তেখেতে ৰেষ্ট ল'বৰ কাৰণে কৈছে তই টুইট কৈছিলি নহয় তই অসমত তই আছোন অসমত তই ক'ৰবাত লুকাই লুকাই যে ক'ৰবাত অষ্ট্ৰেলিয়াত ক'ৰবাত ছিংগাপুৰত ক'ৰবাত লুকাই লুকাই যে আজি এনেকৈ ফেচবুক লাইভ কৰিছ তোৰ অসমৰ মানুহৰ চৰিত্ৰ নাজানে বুলি ভাবিছে আৰু কি ভাবিছ ই যে ক'লে যে TRPৰ কাৰণে কিছুমানে কৰিছে এই যে মানুহবিলাক যে ৰাস্তাত যে আজি 4-5 দিনে যে একো নোখোৱা নোবোলাকে চকু পানী যে টুকি টুকি আছে সিহঁতে কি TRPৰ কাৰণে আছিলে কথা ভাবি চিন্তি কবি শ্যামকানু মহন্ত তোৰ যে ঘৰত এই তই এই ওপৰলৈ আছে নহয় জুবিন দা তোৰ জানাই ভগৱানৰ অৱতাৰ আছে জুবিন দা তই কথা কৈছ তাৰ পাছতে তোৰ ঘৰত দমে দমে টকা ওলাইছে খবৰ ল'বি নীলাজ আৰু এই সিদ্ধাৰ্থ শৰ্মা বোলাটো সিদ্ধাৰ্থ শৰ্মা আজি দেখিছোঁ যে এটা অপ্ৰীতিকৰ ঘটনা ঘটিছে মই ৰাইজক একেবাৰে আপোনালোকৰ চেনেলৰ জৰিয়তে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি কিছু সময় অলপ আমি ধৈৰ্য ধৰিব লাগিব জানো সকলোৰে মনত খং আছে ক্ষোভ আছে সকলোৱে বিচাৰে যে অতি সোনকালে 1 মিনিট আধা ঘণ্টাৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই শাস্তি পাব লাগে সকলোৱে বিচাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT যোৱাকালি ৰাতি গঠন কৰিছে আৰু SIT গঠন কৰাৰ পাছত SIT যিসকল SITত আছে তেওঁলোকে কাম নকৰা কথা নাই কিন্তু যোৱাকালি ৰাতি SIT গঠন কৰিছে আজি দেখিছোঁ শেখৰ গোস্বামীক ইতিমধ্যে এৰেষ্ট কৰিছে শ্যামকানু মহন্তৰ ঘৰত ৰেড কৰিছে বঙাইগাঁৱত গৈছে তো কামখিনি তেওঁলোক সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত গৈছে তাৰ পাছত দেখিছোঁ যে কিছুমান অপশক্তিয়ে তেওঁলোকৰ গাড়ী কোনোবাই পাথৰ মাৰিছে যাৰ কাৰণে এটা অপ্ৰীতিৰ ঘটনা এইমাত্ৰ ঘটিছে ধীৰাণপাৰাত মানে সকলোকে ৰাইজকে অনুৰোধ অকণমান সমজন হওক অকণমান ধৈৰ্য ধৰক আমি বিশ্বাসটো কেইদিনমানৰ কাৰণে ৰাখোঁ কেইদিনমানৰ কাৰণে চৰকাৰক আমি নিজৰ কাম কৰিবলৈ দিওঁ তেওঁলোকক এই সুবিধাখন দিওঁ আমি যাতে তেওঁলোকৰ কামত কিছু ডিষ্টাৰ্ব নকৰোঁ যদি আমি আগতে কৈছোঁ যে যদি জুবিন দাই ন্যায় পালে 2026 হিমন্ত দা আপোনাৰ যদি ন্যায় নাপালে নেপালখন বেছি দূৰ নাছিল অসমখন নেপাল হৈ যাব একদম স্পষ্ট কথা এইটো বহুজনে কৈছে আমিও কৈছোঁ গতিকে কথাটো একেবাৰে স্পষ্ট যে অলপ মানুহে সংযম হ'ব লাগিব অকণমান ধৈৰ্য ধৰিব লাগিব চবৰে মনত খং আছে বহুতে ভয় কৰি আছে শ্যামকানু মহন্তৰ হাত দীঘল শ্যামকানু মহন্তৰ গোটেই ভাৰতবৰ্ষতে এটা বেলেগ ধৰণৰ আছে আৰু নিজৰ ঘৰতো বহুত কিবা কিবি আছে ভায়েক এগৰাকী যিহেতু DGP আছিল প্ৰাক্তন আৰু ভায়েক DGP ককায়েক DGP থাকক আজি মই তেখেতৰ আজি ভতিজাকৰ আমি এটা অকণমান আগতে ফেচবুক দেখিছোঁ ভতিজাকেও শ্যামকানু মহন্তৰ বিৰুদ্ধে কৈছে কথাটো গতিকে যিমানেই হাত দীঘল মানুহ নহওক
আমাৰো এটা বিশ্বাস যে ভাস্কৰজ্যোতি মহন্ত যিখন তেখেত প্ৰাক্তন ডিজিপি যে আছিলে তেখেতৰ আইনৰ যিহেতুকে আওতাত আইনৰ মানুহ গতিকে তেখেতৰ আইনটো বুজি পাব তেখেতো চাগে আইনৰ লগতে থাকিব তেখেতো চাগে আইনৰ বিৰুদ্ধে নাযায় বুলি আমাৰ বিশ্বাস আছে আৰু শ্যামকানু মহন্ত যিমানেই হাত দীঘল নহওক আপোনাক মই ক'লোঁ যিমানেই হাত দীঘল নহওক সেই হাতখনে কিন্তু মায়াবিনী ৰাতিৰ বুকুত চুব নোৱাৰে কিন্তু একদম স্পষ্ট কথা এইটো তেওঁৰ হাত যিমানেই দীঘল নহওক তেওঁৰ হাতখনে কিন্তু মায়াবিনী ৰাতিৰ বুকুত সেই গানটোৰ সেই শব্দকেইটা কিন্তু চুব নোৱাৰে অসমৰ সকলোতকৈ ভাল পোৱা মানুহজনৰ মৃত্যু যদি সন্দেহজনক হয় বা সন্দেহ উপজে এইবোৰ সাধাৰণ কথা আমি সকলোৱে জানোৱে অসমত এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ'বই তেতিয়াহ'লে এই সাধাৰণ ল'ৰাজনৰ ওপৰত বৰ্বৰতা কিয় গ্ৰেপ্তাৰ কৰিব লাগে কাক লাঠি চালনা কৰিব লাগে কাৰ ওপৰত আৰু কৰিছে কাৰ ওপৰত এই ল'ৰাজনে জুবিনদাৰ মৰমত জুবিনদাই ন্যায় পাবৰ বাবে আহিছিল আৰু পুলিচে মূৰ ফালি দিলে কেইজনমানক গ্ৰেপ্তাৰ কৰি চোচৰাই লৈ গ'ল পৰিস্থিতি খাম কটাবৰ বাবে কিন্তু এই পৰিস্থিতিটো কিহৰ বাবে হৈ আছে কেইজনমান মানুহৰ বাবে সেই দুজনক গ্ৰেপ্তাৰ কৰা হ'লে এই পৰিৱেশ অসমত হ'লহেঁতেন নে তেতিয়াহ'লে কি কাৰণে তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই বা তেওঁলোকক কিয় এনে নিৰ্দেশ দিব পৰা নাই একদিনৰ ভিতৰত বা 2 দিনৰ ভিতৰত আহি আত্মসমৰ্পণ কৰক নহ'লে গুলিয়াই দিয়াৰ অৰ্ডাৰ দিয়া হ'ব কিয় অসম পুলিচে এতিয়ালৈকে ক'ব পৰা নাই আজি এই পৰিস্থিতিবোৰ হ'বই আমি সকলোৱে ভালদৰে জানো জুবিনদাৰ মৃত্যু যেতিয়া সন্দেহ উপজিছে অগণন মানুহে প্ৰতিবাদ কৰিবই জুবিনদাই ন্যায় পাবৰ বাবে অগণন মানুহ ওলাই আহিবই এই পৰিৱেশ কাৰোবাক গ্ৰেপ্তাৰ কৰিলে খাম নাকাটে এই পৰিৱেশ খাম কাটিব যেতিয়া সেইকেইজনক চোচৰাই অসমলৈ অনা হ'ব সঁচা কথা কৈছোঁ সন্দেহ উপজিছে কেইটামান কথাতে সেই মানুহবোৰে এতিয়াও নিজক বচাবৰ বাবে পৰিকল্পনা কৰাৰ সুবিধা পাই আছে নাজানো জুবিনদাৰ ফোনটো ক'ত আছে এতিয়াও যিবোৰ তথ্য এভিডেন্স ডিলিট কৰাৰ সুবিধা তেওঁলোকে পাই আছে এতিয়াও তেওঁলোকে অভিজ্ঞ লয়াৰৰ ওচৰত কথা পাতি কেনেদৰে বাচি যাব পাৰি ইয়াৰ পৰিকল্পনা কৰি থাকিব পাৰিছে কিয় সিহঁতক এতিয়ালৈকে চোচৰাই আনিব পৰা নাই অসমত আজি অসম চৰকাৰখনো কঠোৰ হৈছে তেওঁলোকৰ ওপৰত কিয় জানেনে সমগ্ৰ অসমবাসী জগাৰ বাবে সমগ্ৰ অসমবাসীয়ে ন্যায় বিচৰাৰ বাবেহে নহ'লে অসম চৰকাৰে যদি ভাবিলেহেঁতেন সেইকেইজনক ধৰি আনিব তেতিয়াহ'লে প্ৰথম দিনাই দিল্লীত লগ পাওঁতে চোচৰাই আনিব পাৰিলেহেঁতেন মই ৰাজনীতি কৰিব নাযাওঁ মই এটাই বিচাৰোঁ জুবিনদাৰ নামত কোনো ধৰণৰ ৰাজনীতি নহওক শাসকীয় পক্ষই হওক বা বিৰোধীয়ে হওক কোনেও যাতে ৰাজনীতি নকৰে যিজন মানুহে অসমক একগোট কৰিছিল তেওঁ নিজে কৈ গৈছিল ৰাজনীতি নকৰিবি সমগ্ৰ অসমে দুখত আছে এইকেইজনক গ্ৰেপ্তাৰ কৰক সন্দেহ উপজাৰ বহুত কাৰণ আছে মই এগাল লিষ্ট দি দিব পাৰোঁ প্ৰথম কাৰণ হ'ল ভিডিঅ'বোৰ পৰিকল্পিতভাৱে আধা অধুৰাকৈ দেখুৱাই থকা হৈছে কিয় একেলগে দিয়া হোৱা নাই দ্বিতীয়তে পোষ্টমৰ্টম ৰিপৰ্টত কি আহিব এতিয়ালৈকে আমি একো গম পোৱা নাই কিন্তু ডেথ চাৰ্টিফিকেটত লিখা আছে পানীত ডুবি তেওঁৰ মৃত্যু হৈছে তৃতীয়তে যিজন মানুহ ডক্টৰে জুই আৰু পানীৰ ওচৰলৈ যাবলৈ মানা কৰা হৈছিল তেওঁক পানীত সাঁতুৰিব দিয়া হৈছিল তেওঁ ভাগৰুৱা বুলি গম পোৱাৰ পাছতো সাগৰৰ মাজলৈ পঠিয়াই দিয়া হৈছিল 4 নম্বৰত সন্দেহ কৰিবলগীয়া কাৰণ হ'ল গোটেই ৰাতি নোখোৱাৰ পাছতো মানুহজনক একো নোখোৱাকৈ বিয়েৰৰ বটল কিয় হাতত তুলি দিয়া হৈছিল 5 নম্বৰত সন্দেহ কৰিবলগীয়া কাৰণটো হৈছে এতিয়ালৈকে শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ অহা নাই আৰু এইবোৰ লুকুৱাই ৰখা হৈছে 6 নম্বৰৰ কাৰণ হ'ল অসম এছ'চিয়েশ্যনৰ যিকেইজন বন্ধু তেওঁৰ লগত ফূৰ্তি কৰিবলৈ গৈছিল জুবিনদাক আনন্দৰ সামগ্ৰী বুলি ভাবিছিল তেওঁলোকে এতিয়ালৈকে ছ'চিয়েল মিডিয়াত আহি একো কথা কোৱা নাই 7 নম্বৰত সন্দেহ কৰিবলগীয়া কাৰণ হৈছে প্ৰথম অৱস্থাতে কিয় অসমত আনি তেওঁক পোষ্টমৰ্টম কৰাৰ কথা ভবা হোৱা নাছিল 6 নম্বৰৰ কাৰণ হ'ল জুবিনদাৰ একাউণ্ট কিয় খালী তেওঁৰ লগত কাম কৰা মেনেজাৰ কেইজনৰ লগত কিয় কোটি কোটি টকা এইবোৰ বস্তু গম পোৱাৰ পাছত এইবোৰ বস্তু শুনাৰ পাছত সাধাৰণ মানুহ এজনেও সন্দেহ কৰিব ইয়াত আপত্তি ক'ত
পুলিচে কিয় সেই ল'ৰাজনক মাৰি মূৰ ফালি দিলে পুলিচৰ যদি দম আছে আজি যোৰহাটত কালি যোৰহাটত দেখা পালো জুবিনদাৰ যোৰহাটত আনিব লাগে বুলি কিছু সংখ্যক দুষ্কৃতিকাৰীয়ে হয়তো অলপমান অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল তেওঁলোকক সিংহম পুলিচৰ দৰে চুচৰাই নিয়া হৈছিল এইকেজন পুলিচে কিন্তু এই সিংহমগিৰি কিয় সেইকেজন মানুহক ধৰি আনিবৰ বাবে ব্যৱহাৰ কৰিব পৰা নাই অসম পুলিচে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ সমগ্ৰ দেশ ওলাই আহিছে সমগ্ৰ দেশে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিছে তাৰ লগতে জীৱ জন্তুবোৰো তেওঁক বিচাৰি ওলাই আহিছে চাওকচোন কি অহা নাই কাছ আহিছে গৰু আহিছে ঘোঁৰা বান্দৰ কাউৰী হাঁহ কাছ সকলোখিনি ওলাই আহিছে কিন্তু জুবিনদাৰ লগতে লাগি থকা এই দানৱকেইটাই কিন্তু জুবিনদাক অকণো মানুহ বুলিয়ে নাভাবিলে তলে তলে কিমানখিনি কৰি গ'ল এইটাবাৰ লগত থকা এটা পডকাষ্টত আপোনালোকে দেখিলে যে সকলোখিনি কথা মনৰ কথা খুলি কৈছে ইনডাইৰেক্টলি বহুখিনি কথা কৈছে মানুহে বুজি পাইছে তাৰ মাজতে তেওঁ কি ক'ব বিচাৰিছে আৰু তেওঁ কানিও দিছে চাওকচোন তেওঁ অন্তৰৰ মাজত বহুখিনি কথা লুকাই আছে যিখিনি কথা ৰাইজৰ লগত তেওঁ খুলি ক'ব পৰা নাই তেওঁ বহুত আবেগিক হৈ পিনি কথাখিনি কৈছে আপোনালোকে হয়তো ধৰিব পাৰিছে ৰীতাবাৰ লগত যিখিনি কথা কৈ গৈছে অন্তৰ চুই গৈছে তেওঁ বহুত ৰাইজক কথা ক'ব বিচাৰিছে ৰাইজক জনাব বিচাৰিছে যে তেওঁৰ লগত আচলতে কি হৈ আছে ভিতৰি তেওঁৰ লগত যে বহু ঘটনা ঘটি আছে তেওঁ মুখেৰে আজি তেওঁ অন্তৰ পৰা প্ৰকাশ পাইছে তেওঁ চকুলো ওলাই আহিছে শেষবাৰৰ বাবে তেওঁ কান্দি পিনি কথাখিনি কৈছে তেওঁ কিমান দুখত ভুগি আছে কিন্তু তেওঁ মুখেৰে প্ৰকাশ কৰিব পৰা নাই সেই দানৱকেইটাই আজি শেষ কৰি পেলালে লগত লাগি থকা চাহকেইটাই আজি জুবিনদাক শেষ কৰি পেলালে জুবিনদাৰ লগতে সমগ্ৰ বিশ্বই যাতে ন্যায় পায় সেইটোৱে বিচাৰিছোঁ জুবিনদাৰ লিখীয়া মানুহ এজন জুবিনদাৰ লিখীয়া সম্পদ এটা তেওঁলোকে মূল্যটো বুজি নাপালে কিন্তু আজি সাধাৰণ জনতাই কেনেদৰে লাগি আছে